নমস্কাৰ বন্ধুসকল, মোৰ ওচৰত আজি ভিভ' মোবাইল এটা আহিছে ৰিপেয়াৰিঙৰ কাৰণে। আৰু কাষ্টমাৰে কোৱা মতে পাৱাৰ চুইচটো একদম কাম নকৰে, কেতিয়াবা কাম কৰে কেতিয়াবা নকৰে। আহক যি দেৰি নকৰা কৰি ধুমাধুম ইয়াৰ কাম আৰম্ভ কৰোঁ। আৰু পোনপ্ৰথমে বন্ধুসকল যিটো চিম ঘাট আছে চিম ঘাটটো খুলি ল'ম। আৰু চিম ঘাটটো খোলা হৈয়ে গ'ল। আৰু খোলাৰ পিছত এতিয়া যি বেকফালে মোবাইলটো বেকফালে ইয়াৰ যিখন ঢাকনি আছে এঠা মাৰা, আৰু ইয়াত যি ঢাকনিখন দেখিব পাৰিছে একেবাৰে গোটেই ফাটা। গতিকে লাহে লাহে খুলিব লাগিব, বেছি উৎপাতকে খুলিলে আকৌ টুকুৰা টুকুৰি হৈ যাব পাৰে। লাহে লাহে খুলি আছো। বন্ধুসকলে আমাৰ খোলা কাম হৈয়ে গ'ল। আৰু এতিয়া যি কাম আছে নটখিনি আৰু ইয়াত যি গোটেইকেইটা নট আছে গোটেইকেইটা খুলি ল'ব লাগিব। আৰু বন্ধুসকল এতিয়া খোলা কাম আৰম্ভ হৈ আছে। আৰু এতিয়া আহক যিটো কেচিং এটা আছে যে ওপৰৰ মাজৰ কেচিংটো এইটোক আউট কৰি ল'ব লাগিব। তাৰপিছত আমি পাৱাৰ চুইচ কেইটা ওলাব। বন্ধুসকলে উলিয়াই দিলো যিখন কেচিং আছিলে মাজৰ। আৰু এতিয়া যি পাৱাৰ চুইচটো দেখিব পাৰিছে ইয়াৰ ভিতৰৰ চুইচটো অ'কে আছে। এইটো দেখিব পাৰিছে ভিতৰৰ চুইচটো কোনো প্ৰব্লেম নাই, যিটো মেইন চুইচ। আৰু ইয়াৰ যি প্ৰব্লেম আছে যিটো ওপৰৰ প্লাষ্টিকৰ যিটো চুইচ আছে, আৰু এইটো দেখিব পাইছে যি প্লাছ মাইনাছ যিটো ভলিউমৰ চুইচ ইয়াত কি ধুনীয়াকে থেট হৈ আছে। আৰু যিটো পাৱাৰ চুইচ দেখিব পাৰিছে তাত থেটটো ভাঙি গ'ল। আৰু মাজৰ পৰা যি মালখিনিও গুচি গ'ল। আৰু ইয়াত অলপ এতিয়া ফ্লাপ কৰিব লাগিব। ফ্লাপ কৰিবৰ কাৰণে প্ৰথমতে যি লবৰৰ টাইপৰ এটা ৱাৰ পোৱা যায়, এইটো তাৰ পৰাই অলপমান কাটি ললো। আৰু কাটি পেলাই ইয়াত ঠিক সেই চুইচটোৰ জোখৰে ইয়াত কাটিং কৰি ল'ম। কৰি পেলাই বন্ধুসকল ইয়াত যিটো চুইচটো আছে তাৰ মাজত ফেভিকুইক দি পেলাই বহাই দিম। আৰু সৰু চাইজকে কাটি ল'ব লাগিব, চুইচটো যিমান জোখ আছে সেই হিচাপত এয়া কাটি ললো মই। আৰু কাটাৰ পিছত এতিয়া লগাব লাগিব। এইটো যিটো পাৱাৰ চুইচ আছে ইয়াৰ মাজত বহাই দিলে কাম অ'কে হৈ যাব। এতিয়া ইয়াত লগাবৰ কাৰণে প্ৰথমতে ফেভিকুইক লাগিব। আৰু এইটো ফেভিকুইক ডাইৰেক্ট দিলে প্ৰব্লেম হ'ব। ইয়াৰ জেগাত উলিয়াই লৈ তাৰ পৰাই অকণ অকণ লগাই দিলো। আৰু এইটো থেটটো যি দেখিব পাইছে বন্ধুসকল লগাই দিলো। আমাৰ চুইচৰ থেট বনোৱা কাম কমপ্লিট হৈ গ'ল। এতিয়া ধুমাধুম ইয়াত যি কভাৰটোত য'ত যেনেকা আছিলে সেই হিচাপত বস্তুখিনি আকৌ ফিটিং কৰিব লাগিব। বন্ধুসকলে ফিটিং কৰা কাম হৈয়ে আছে আৰু অলপ বাকী আছে। গোটেই ফিটিং কৰাৰ পিছত চুইচটো চেক কৰি পেলাই চাম। এঠা মাৰাৰ আগতে চেক কৰি পেলাই চাম। আৰু যদি অ'কে হৈ গৈছে তেতিয়াহ'লে এঠা মাৰি দিম। বন্ধুসকল এতিয়া আহক যি পাৱাৰ চুইচটো টেষ্ট কৰোঁ। আৰু এইটো টিপি ধৰি আছো, এতিয়া ৰিজাল্টটো কি ওলাই। বন্ধুসকল দেখিব পাৰিলে চুইচ অ'কে হৈ গ'ল। আৰু এতিয়া যি আমাৰ ঢাকনি চাকনি মাৰি নট চট মাৰি গোটেই এঠা মাৰি দিম, কাৰণ পাৱাৰ চুইচৰ কাম কমপ্লিট হৈ গ'ল। আৰু যদি নহ'ল হয় তেতিয়াহ'লে এঠা মৰাৰ পিছত আকৌ প্ৰব্লেম হ'লে হয়। যিটো গতিকে কাম হৈ গ'ল, এতিয়া এঠা মাৰি দিছো। আৰু এইখন যি দেখিব পাইছে পিছফালৰ যিখন ঢাকনি আছিলে এইখনো ভাঙি গ'ল। হ'লেও এনেকেই লগাই দিছো আৰু কাষ্টমাৰে যিটো গতিকে সলাব দিয়া নাই। আহক বন্ধুসকল এতিয়া মোবাইলটো ইয়াত টেষ্টিং। দেখিব পাৰিছে কিমান ধুনীয়া কাম হৈ গৈছে। আজিলৈ এৰিলো, ধন্যবাদ।